সমাগত পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উঠি পৰি লাগিছে শাসক বিৰোধী কিন্তু পঞ্চায়ত প্ৰতিনিধিৰ বাবে চকুত চকুলো লৈ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে এজাহাৰ দাখিল দুই দৰিদ্ৰ পৰিয়ালৰ চৰকাৰী গৃহৰ বাবে পুৱা ধন আত্মসাৎ কৰাৰ অভিযোগ প্ৰাক্তন ৱাৰ্ড সদস্য তথা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড সদস্যাৰ প্ৰাৰ্থীৰ স্বামীৰ বিৰুদ্ধে দুচকুত চকুলো লৈ এতিয়া পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে দুই দৰিদ্ৰ পৰিয়ালে চৰকাৰী গৃহৰ বাবে পুৱা ধন আত্মসাৎ কৰাৰ অভিযোগ প্ৰাক্তন ৱাৰ্ড সদস্য তথা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড সদস্য প্ৰাৰ্থীৰ স্বামীৰ বিৰুদ্ধে বহমপুৰ সমষ্টিৰ সামগুৰি পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ সদস্য বাসন্তী মোদীৰ স্বামী ইন্দ্ৰেশ্বৰ মোদীয়ে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে দুই দৰিদ্ৰ পৰিয়ালে চৰকাৰী গৃহ নিৰ্মাণ কৰি দিয়াৰ নামত চলেৰে ধন খৰচ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ইন্দ্ৰেশ্বৰ মোদীৰ বিৰুদ্ধে ফলত প্ৰতিকূল বতৰত ভঙা জুপুৰিত দিন নিশা কটাবলগীয়া হৈছে দৰিদ্ৰ পৰিয়ালকেইটাই বছৰৰ পূৰ্বে পুৱা গৃহ নিৰ্মাণৰ কাম আজিলৈকে সম্পূৰ্ণ নোহোৱা এতিয়া ক্ষোভ উজাৰিছে ভুক্তভোগী পৰিয়াল দুটাই গৃহ নিৰ্মাণৰ কাম কেতিয়া সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰশ্ন কৰিলে বিভিন্ন অজুহাত দেখুৱাই ইন্দ্ৰেশ্বৰে গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিম বুলি কৈ চৰকাৰী গৃহৰ ধন আত্মসাৎ কৰাৰ অভিযোগেৰে সামগুৰি আৰক্ষী থানাত পৃথকে এজাহাৰ দাখিল কৰে লীলাধৰ মোদী আৰু ভীম মোদীয়ে উল্লেখযোগ্য যে পুনৰ বাসন্তী মোদীয়ে এতিয়া 6 নং ৱাৰ্ডৰ সদস্য পদৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ভীম মোদী আছে মহংবস্তি 6 নম্বৰ মই চৰকাৰী ঘৰ পাইছিলো কিয় আহিবলগীয়া মোক আমাৰ গাঁৱৰ ইন্দ্ৰেশ্বৰ মোদীয়ে চৰকাৰী ঘৰ আমাক দিছিলে বনাই দিম বুলি কৈ আজিলৈকে বনাই দিয়া নাই সেইকাৰণে আমি আমাৰ আজি 5-6 বছৰ হ'ল আজিলৈকে বনাই দিয়া নাই এইকাৰণে আমি পোৱাতকো ক'লে মানুহ সেই ইন্দ্ৰেশ্বৰ যে বনাই দিম কৈ আৰু আমি পিছত গৈ ক'লে হ'ব নহয় আমি আস্তে বনাই দিম বুলি কয় আমাৰ গাঁৱৰ পঞ্চায়তৰ হেৰি বাসন্তী মোদীৰ গিৰিয়েক বাসন্তী মোদী কোন ৱাৰ্ড মেম্বাৰ হয় কিমান বছৰ হৈছে আপোনাৰ ঘৰটো আজি সম্পূৰ্ণ নহ'ল মোৰ ঘৰটো পোৱা আমাৰ হ'ল 4 বছৰ প্ৰথম লকডাউনৰ ঘৰ তেতিয়াৰ পৰা ঘৰ সম্পূৰ্ণ হোৱাগে নাই ভেটিটো হৈছে আৰু ওপৰৰ কাম হোৱা নাই পইচা পাইছে নাই পইচা পাতি চৰকাৰৰ পৰা দস্তুৰ মতে দিছে ওলাই দিছো ওলাই দি তেখেতৰ হাতত আছে হাতৰ বোলে মই বনাই দিম বুলি কৈ আজিলৈকে বনাই দিয়া নাই ঘৰ সম্পূৰ্ণ হোৱা নাই আপুনি কি কাম কৰে মই দিন হাজিৰা কৰোঁ দিন হাজিৰা কৰি আৰু ল'ৰা ছোৱালীক এই বিষয়ে আপুনি যেহেতু পইচা আপুনি যেহেতু পাইছে সেই ধন আপোনালোকে সেই বিষয়ে কাৰোবাক জনাইছেনে কোনোবা প্ৰতিনিধিক জনাইছেনে বিষয়াসকলক জনাওঁ বোলে কয় বোলে আস্তে বনাই দিম আজি আপোনালোকে কেছ দিছে হয় কাৰ ওপৰত দিছে কেছ ইন্দ্ৰেশ্বৰৰ আস্তে বনাই দিম বুলি কয় আৰু আজিলৈকে বনাই দিয়া নাই এতিয়া যিহেতু নিৰ্বাচন আহি আছে পঞ্চায়ত নিৰ্বাচন আহি আছে গতিকে তেওঁ আকৌ পুনৰ পঞ্চায়ত খেলিছে নেকি আৰু খেলিছে শুনি পাইছো এতিয়া আমি যোৱা নাই কিমান মান মানুহক তেনেকুৱা কৰিছে আপোনালোকৰ আজি প্ৰায় 6-7টা ঘৰ তেনেকুৱা কৰি থৈ দিছে